Welcome to my YouTube channel HR Educational Hub. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টো তোমালোকৰ কাৰণে লৈ আহিছো মোষ্ট ইম্পৰ্টেন্ট চাৰিটা আপডেট। এই আপডেট চাৰিটা তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেন্ট হয় যিসকলে মেট্ৰিক পৰীক্ষা দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, সো আমি আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ ৰেজিষ্ট্ৰেচন ৰিগাৰ্ডিং নতুনকৈ এটা নটিফিকেশন আহিছে, সেই নটিফিকেশনৰ বিষয়ে আলোচনা কৰিম। তার পিছত আমি 2 নম্বৰত আলোচনা কৰিম যে তোমালোকৰ যেটো সেকেন্ড ইউনিট টেস্ট হ'ব, সেই ইউনিট টেস্টটো কেতিয়া হ'ব আৰু এই ইউনিট টেস্টটো দিব পাৰিনে বা নিদিলে তোমাৰ কি হ'ব। বহুত ইউটিউব চেনেলে কৈ আছে যে তোমালোকে কিছুমানে মেট্ৰিক পৰীক্ষা দিব নোৱাৰিবা, তো কি কাৰণত তোমালোকে দিব নোৱাৰিবা আমি 100% অথেন্টিক আপডেটৰ সহায়ত তোমালোকক মই বুজাবলৈ চেষ্টা কৰিম, কোনো ধৰণৰ ভুৱা ইনফৰমেশন নহয়। তাৰ পিছত 3 নম্বৰ যেটো পয়েন্ট আছে সেই পয়েন্টত আমি আলোচনা কৰিম তোমালোকৰ যেটো স্পোকেন ইংলিশ আছে বা সেন্ট্ৰেল টেস্ট হয়, সেই টেস্টটো তোমালোকৰ কেতিয়া হ'ব আৰু এইটো কিমান ইম্পৰ্টেন্ট হয়। তাৰ পিছত 4 নম্বৰ পয়েন্ট আৰু মোস্ট ইম্পৰ্টেন্ট পয়েন্ট যে তোমালোকৰ যেটো প্ৰি বোৰ্ড এক্সামিনেশন হ'ব হেতু কেতিয়া হ'ব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটসঅ্যাপ গ্ৰুপ বনোৱা হৈছে, তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ লোৱা। এডুকেশন ৰিলেটেড আৰু মেট্ৰিক পৰীক্ষা সম্পৰ্কীয় সকলো ধৰণৰ তথ্য তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপতে পাই যাবা। হোৱাটসঅ্যাপ গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতে চোৱা প্ৰথমতে আমাৰ যেটো ৰেজিষ্ট্ৰেচন সম্পৰ্কীয় যেটো নোটিছ আছে এটো চোৱা, এটো মই আগতেও এবাৰ আলোচনা কৰিছো। এটো 25 সেপ্টেম্বৰত এটা তোমালোকৰ নোটিছ আহিছিল আৰু এই নোটিছটো খুবেই গুৰুত্বপূৰ্ণ হয়। তোমালোকে যিসকলে এতিয়ালৈকে ক্লাস 10ৰ কাৰণে ৰেজিষ্ট্ৰেচন কৰা নাই, এতিয়াও টাইম আছে, তোমালোকৰ এই টাইমটো বঢ়াই 24 অক্টোবৰলৈকে এটো বঢ়াই দিছে। তো তোমালোকে যিসকলে এতিয়ালৈকে ৰেজিষ্ট্ৰেচন কৰা নাই তেতিয়ালৈকে ততালিকে তোমালোকে গৈ ৰেজিষ্ট্ৰেচন কৰি লোৱা, কাৰণ ৰেজিষ্ট্ৰেচন যদি তোমালোকে নকৰা তেতিয়াহলে তোমালোকৰ এডমিট কাৰ্ড নাহিব আৰু এডমিট কাৰ্ড নাহিলে তোমালোকে মেট্ৰিক পৰীক্ষা দিব নোৱাৰিবা। তাৰ পিছত চোৱা, আমাৰ যেটো সেকেন্ড যেটো আছিল হেতু হৈছে যে তোমালোকৰ যেটো ইউনিট টেস্ট আছে, সেই ইউনিট টেস্টটো কেতিয়া হ'ব চোৱা, এটো তোমালোকৰ আমাৰ আসি বোৰ্ডৰ পৰা যেটো আমাৰ একাডেমিক ক্যালেন্ডাৰ দিছে সেই ক্যালেন্ডাৰ মতে আমি আলোচনা কৰিম। এই একাডেমিক ক্যালেন্ডাৰৰ বিষয়ে অলৰেডি মই এবাৰ ভিডিও এটা আপলোড কৰিছো, তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লবা। এই ইয়াতে যিবোৰ নটিফিকেশন দিয়া আছে নটিফিকেশনবোৰ খুবেই ইম্পৰ্টেন্ট হয়, এই বিষয়ে মই আলোচনা কৰিছো। তো তোমালোকৰ যেটো সেকেন্ড ইউনিট টেস্ট এটো চোৱা তোমালোকৰ নৱেম্বৰ মাহত হ'ব। কেতিয়া হ'ব এটো নৱেম্বৰ মাহত তোমালোকৰ সেকেন্ড ইউনিট টেস্ট এক্সামটো স্টাৰ্ট হ'ব। তোমালোকৰ এইটো চোৱা, ইয়াতে তোমাৰ ধুনিয়াকৈ লিখা আছে সেকেন্ড ইউনিট টেস্ট আৰম্ভ হ'ব তোমাৰ 21 নৱেম্বৰৰ পৰা স্টাৰ্ট হ'ব আৰু 29 নৱেম্বৰত এটো তোমাৰ সমাপ্তি ঘটিব, বা তোমাৰ এনেকুৱা সময়তে হ'ব পাৰে বা লাষ্ট উইকৰ পৰা তোমাৰ কি হ'ব স্টাৰ্ট হ'ব। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এই ইউনিট টেষ্টৰ মাৰ্কবোৰ আমাৰ কাৰণে দৰকাৰী নেকি? হয়, আমাৰ কাৰণে দৰকাৰী হয়। এটো 100% আমাৰ কাৰণে কি হয় দৰকাৰী হয়, কাৰণ ইয়াৰ আগতেও মই যিবোৰ ভিডিও আলোচনা কৰিছো তাতেও মই কৈছো যে তোমালোকৰ প্ৰত্যেকটো এক্সামে মানে ফাৰ্স্ট ইউনিট টেষ্ট, তাৰ পিছত তোমালোকৰ হাফ ইয়াৰলি, সেকেন্ড ইউনিট টেষ্ট আৰু প্ৰি বোৰ্ড এক্সামিনেশন, এই চাৰিটা এক্সামৰ মাৰ্কবোৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেন্ট হয় আৰু 100% ইম্পৰ্টেন্ট হয়। কাৰণ তোমাৰ হাফ ইয়াৰলি এক্সামিনেশন, ফাৰ্স্ট ইউনিট টেষ্ট আৰু সেকেন্ড ইউনিট টেষ্টৰ যিবোৰ মাৰ্ক আছে সেই মাৰ্কবোৰ কিন্তু ডাইৰেক্টলি সেৱা বোৰ্ডৰ পোৰ্টেলত এন্ট্ৰি কৰিব লাগে, এই কথাটো তোমালোকে গমেই পাইছা। তো তোমালোকৰ মাৰ্কবোৰ যেহেতু বোৰ্ডত এন্ট্ৰি হ'ব, গতিকে নিশ্চিতভাৱে ইয়াৰে গুৰুত্ব অপৰিসীম, ইয়াৰে গুৰুত্ব আছে। গতিকে তোমালোকৰ যেটো সেকেন্ড ইউনিট টেষ্ট আছে সেই সেকেন্ড ইউনিট টেষ্টৰ কাৰণে তোমালোকে ভালদৰে প্ৰিপেয়াৰ হ'ব লাগিব, আৰু প্ৰিপেয়াৰ হোৱাৰ কাৰণে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% তোমালোকে মোৰ চেনেলতে ভালদৰে তোমালোকে ষ্টাডি কৰিব পাৰিবা, কোনো ধৰণৰ চিন্তা কৰাৰ দৰকাৰ নাই। তোমালোকে জাস্ট চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা, হোৱাটসঅ্যাপ গ্ৰুপৰ লিংকটো মই কমেন্ট সেকশনত দি দিছো। তো তোমালোকে গম পালা যে সেকেন্ড ইউনিট টেষ্ট এক্সামটো তোমালোকৰ কেতিয়া হ'ব, আৰু এই সেকেন্ড ইউনিট টেষ্ট কিন্তু তোমালোকে ইগনোৰ কৰিব নোৱাৰা, তোমালোকে এটো ভালদৰে প্ৰিপেয়াৰ হ'ব লাগিব। তাৰ পিছত চোৱা, তোমালোকৰ যেটো সেন্ট্ৰেল টেষ্ট আছে সেই সেন্ট্ৰেল টেষ্টটো কেতিয়া হ'ব, হেতু তোমালোকৰ ডিসেম্বৰ মাহতে সেন্ট্ৰেল টেষ্টটো হ'ব। তোমালোকৰ একাডেমিক ক্যালেন্ডাৰতে এইখিনি দিয়া আছে আৰু সেইমতেই হ'ব। এটো চোৱা, সেন্ট্ৰেল টেষ্ট যেটো আছে সেই টেষ্টটো তোমালোকৰ এটো মাহতে হ'ব, ডিসেম্বৰ মাহতে তোমালোকৰ এই টেষ্টটো হ'ব। গতিকে এই টেষ্টটো তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয়, কিন্তু এই টেষ্টটো তোমালোকৰ স্কুলৰ পৰা
তোমাৰ যিটো পোৰ্টেলৰ থ্ৰুদি তোমালোকে এক্সাম দিব লাগে নিশ্চিতভাৱে তোমালোকৰ টিচাৰসকলে সহায় কৰিব তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই কিন্তু এই এক্সামটো কিন্তু তোমালোকে ভালদৰে দিব লাগে কিহৰ কাৰণে তোমাৰ ধৰি লোৱা তোমাৰ ইয়াতে 10 মাৰ্কৰ এক্সাম হয় এই 10ৰ ভিতৰত ধৰি লোৱা তুমি 7 পালা তেতিয়াহ'লে তোমাৰ ইয়াতে তুমি 3 মাৰ্ক এটা যদি কম পোৱা তেতিয়াহ'লে তোমাৰ পাৰ্চেণ্টত এইটো প্ৰভাৱ পৰিব গতিকে তুমি সদায় চেষ্টা কৰিব লাগে যাতে 10ৰ ভিতৰত 10 পোৱা গতিকে তুমি এইটো বহুত গুৰুত্ব সহকাৰে এইবোৰ এক্সাম তুমি দিব লাগে কাৰণ এটা নম্বৰ তোমালোকৰ লাইফৰ বহুতখিনি আগবঢ়োৱাত সহায় কৰিব পাৰে গতিকে তোমালোকৰ এই চেন্ট্ৰেল টেষ্ট যিটো এক্সাম আছে সেইবোৰ এক্সামত তোমালোকৰ কাৰণে দৰকাৰী হয় কাৰণ আৰু এই যিটো চেন্ট্ৰেল টেষ্ট হ'ব এই চেন্ট্ৰেল টেষ্ট এই টেষ্টটো কিন্তু তোমালোকৰ গৈ মেট্ৰিক পৰীক্ষাত কিন্তু যোগ হ'ব এই মাৰ্কটো যোগ হ'ব এইটো মাৰ্ক গৈ তোমাৰ মেট্ৰিক পৰীক্ষাত কি হ'ব এইটো প্লাছ হ'ব এই চেন্ট্ৰেল টেষ্টৰ যিটো ডিচেম্বৰত মাৰ্ক এক্সাম হ'ব সেই এক্সামৰ মাৰ্কটো তাৰপিছত আহিছোঁ তোমালোকৰ যিটো 4 নম্বৰ আৰু মোষ্ট ইম্পৰ্টেণ্ট যে তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন কেতিয়া হ'ব তোমালোকৰ এই একাডেমিক কেলেণ্ডাৰ মতে তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন হ'ব জানুৱাৰী মাহত কোনটো মাহত জানুৱাৰী মাহত তোমালোকৰ কি হ'ব প্ৰি বোৰ্ড এক্সামিনেশ্যন হ'ব ইয়াতে লিখা আছে চোৱা এইটো চোৱা এই পইণ্টটো আছে চোৱা ৰিভিজনাৰী এক্সাম ফৰ ক্লাছ 10 ফ্ৰম 2nd জানুৱাৰীৰ পৰা 9th জানুৱাৰী এইটোৰ ভিতৰত তোমালোকৰ কি হ'ব ৰিভিজনাৰী এক্সাম হ'ব ৰিভিজনাৰী এক্সাম মানে এইটো তোমালোকে প্ৰি বোৰ্ড এক্সামিনেশ্যন বুলিও ক'ব পাৰা বা তোমালোকৰ প্ৰি টেষ্ট এক্সাম বুলিও তোমালোকে ক'ব পাৰা তো তোমালোকৰ হাতত একেবাৰেই সময় নাই তো তোমালোকে এইখিনি সময়ত কিন্তু তোমালোকে এই গোটেইখিনি কোৰ্স কমপ্লিট কৰিব লাগিব আৰু গোটেইখিনি কোৰ্স কেনেকৈ কমপ্লিট কৰিবা কি ধৰণে তোমালোকে পঢ়িবা সেই সকলো ধৰণৰ তথ্য আৰু তোমাৰ মেট্ৰিক পৰীক্ষা ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশ্যন পাবলৈ কিন্তু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত অলৰেডি দি দিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো তোমালোকৰ এই যিটো প্ৰি বোৰ্ড এক্সামিনেশ্যন আছে সেই প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ যিবোৰ কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰবোৰ সলিউশ্যন কৰা খুবেই ইম্পৰ্টেণ্ট হয় কাৰণ লাষ্ট ইয়াৰ প্ৰত্যেকটো ছ'চিয়েল ছায়েন্সৰ বাহিৰে প্ৰত্যেকটো কুৱেশ্যনে তোমাৰ প্ৰি বোৰ্ডৰ পৰা উঠাইছে কি ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যনবোৰ অলপমান বেলেগ ধৰণৰ আছিল তোমাৰ ছায়েন্সৰ 45টা MCQৰ ভিতৰত মাত্ৰ এটা MCQ নতুনকৈ দিছিল বাকী 44টা MCQ আৰু লং কুৱেশ্যন তোমাৰ প্ৰি বোৰ্ডৰ পৰাই দিছে মই গম পাওঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল যোৱা বছৰ মোৰ চেনেলত যদি বহুতে তোমাৰ লেটাৰ মাৰ্কছ পাইছে তোমালোকেও পাবা তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা তাৰপিছত তোমালোকৰ যিটো মেট্ৰিক পৰীক্ষা সেই মেট্ৰিক পৰীক্ষা সম্পৰ্কে তোমালোকৰ এই যিটো একাডেমিক কেলেণ্ডাৰ আছে সেইটো দিয়া নাই কিন্তু যদি আমি যোৱা বছৰটো প্ৰজেকশ্যন কৰোঁ বা যোৱা বছৰটো যদি আমি অবজাৰ্ভ কৰোঁ তেতিয়াহ'লে তোমালোকৰ চোৱা জানুৱাৰী মাহৰ যদি ফাৰ্ষ্ট উইকতে যদি তোমালোকৰ এক্সাম শেষ হৈ যায় কিন্তু তেতিয়াহ'লে তোমালোকৰ ডেফিনেটলি ফেব্ৰুৱাৰীত তোমালোকৰ কি হ'ব মেট্ৰিক পৰীক্ষাটো হ'ব আৰু তোমালোকৰ যোৱা বছৰত বহুত এনেকুৱা আছিল যে তোমাৰ ডিচেম্বৰ মাহতে প্ৰি বোৰ্ড এক্সামিনেশ্যন ষ্টাৰ্ট হৈ গৈছিল তো এই বছৰো হ'ব পাৰে কোনো নাই কাৰণ ইয়াতে তোমাৰ যিবোৰ ডেট দি আছে টেন্টেটিভ ডেট দি আছে তথাপিও তোমাৰ কিন্তু ডিচেম্বৰত মাহত তোমাৰ যদিও আৰম্ভ হয় ফেব্ৰুৱাৰী মাহৰ ফাৰ্ষ্ট উইকতে তোমালোকৰ কি হ'ব মেট্ৰিক পৰীক্ষাটো আৰম্ভ হৈ যাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আজিৰ এই ভিডিঅ'টো তোমালোকে যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰা তোমালোকৰ এক্সামৰ কাৰণে সকলোকে ভালদৰে প্ৰিপেয়াৰ হ'ব লাগিব তাৰ কাৰণে তোমালোকে ভালদৰে ষ্টাডি কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ